স্যার ৰেচন কাৰ্ডৰ কথা এটা কৈছিলে আগষ্টৰ পৰা ৰেচন কাৰ্ডৰ সামগ্ৰীসমূহ বিতৰণ হ'ব আগতে 100 টকাত তিনিবিধ সামগ্ৰী এতিয়া অকণমান দাম 2-3 টকা হয়তো কিমান এতিয়া 100 টকাত আমি এতিয়া আমি এই বছৰ চেনি আৰু দালি দি আছো এই মাহত আমি 100 টকাতে দিম নিমখ কিনাৰ প্ৰক্ৰিয়াটো চলি আছে নিমখটো যদি হাই হয়তো 4-5 টকা বাঢ়িব পাৰে আৰু স্যাৰ সৰিয়হ তেল আৰু কথা এটা দিম লাহে লাহে তো 5 বছৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈছো ভাই সব হিমন্ত বিশ্ব শৰ্মাই এটা কথাও নেপেলায় আপোনালোকে লাজত পৰিব পিছত আপোনাৰ পাব্লিচিটিও নকৰিব মই নিদিও বুলি মই যি কৈছো কৰিমেই তাত কতো শব্দৰ গণ্ডগোল নহয় আৰু যি কৈছো তাতকৈ দুটা বেছি কৰি সামৰণি মাৰিম দুটা কম নকৰো হয় কিন্তু লাহে লাহে কৰিম আজি কৰিলে মোৰ আজি কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ আৰু বহুত মানুহ বাঢ়ি বাঢ়ি গৈ থাকিব পৰিয়াল বাঢ়িব লাহে লাহে হৈ থাকিব সব শেষত মই এটা কথাৰে কৈ সামৰণি মাৰিছো যে আমি 3 তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয় ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল এখন অৰুণোদয় এপ্লিকেশ্যন লৈ ক'তনো দিম মানুহে নাজানে যদি বেংকত টকাটো পোৱা নাই কাকনো কমপ্লেইন দিম মানুহে নাজানে এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছো নামটো হয়তো সহায়ক নহয় অৰুণোদয় সাৰথী ধৰণৰ হ'ব অকনমান আমি ভাল নাম এটা কৰি দিম কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত নহলে এসডিসিৰ অফিচত নহলে ডিসি অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথী বহি থাকিব অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে লবও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব থুলমূলকৈ কেবিনেটত আজি এইখিনিয়ে সিদ্ধান্ত আছিল আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে মই